আৰক্ষীৰ নাটকীয় হত্যা নে সাধাৰণ মৃত্যু ঘটিল কয়দীৰ জামিন লাভ কৰিলেও মৃত পুত্ৰকে ঘূৰাই পালে পিতৃ মাতৃয়ে হুইলচেয়াৰত বহুৱাই ৰছীৰে টানি মৃতদেহ গতালে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ দপ্তৰত ন্যায়ৰ নামত এয়া চলিছে কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পাছতেই অসমত ন দিশ উন্মোচিত হৈছে কাকতালীয়ভাৱে গ্ৰেপ্তাৰ হোৱা অপৰাধী আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা হাৰো বৃদ্ধি পাবলৈ ধৰিছে আৰক্ষীক অপৰাধীয়ে আক্ৰমণ কৰাৰ ঘটনা যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনকাউণ্টাৰৰ দৰে পথ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া অৱশ্যে অসম আৰক্ষীৰ দুৰ্বলতা নে অন্য কাৰক হ'ব পাৰে সেয়া অসমৰ গৃহ দপ্তৰৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাইহে গম পাব কিন্তু সেই পেটাৰ্ণ লৈ অপৰাধ দমনৰ নতুন সূত্ৰ আৱিষ্কাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ এনে স্থিতিৰ পাছতেই বিভিন্ন সচেতন আৰু সুস্থ ব্যক্তি তথা সংগঠনে এনে এনকাউণ্টাৰক ভুৱা এনকাউণ্টাৰ হিচাপে অভিহিত কৰি সমালোচনা কৰি আহিছে ভাৰতীয় সংবিধানে অপৰাধৰ অভিযোগ থাকিলেও ন্যায়ৰ পৰা বঞ্চিত নোহোৱাটোহে প্ৰকৃত ন্যায় হিচাপে উল্লেখ কৰিছে কোনো অপৰাধীৰ বিৰুদ্ধে অমানৱীয় আচৰণ কেতিয়াও ন্যায়সংগত নহয় বুলি আইন কানুনে কয় কিন্তু ইমানৰ পাছতো এটাৰ পাছত এটাকৈ অতি বৰ্বৰ ঘটনা ঘটি আহিছে অসম আৰক্ষীত তাৰ পাছতে এইবাৰ ডিব্ৰুগড়ৰ এটা অমানৱীয় ঘটনাই হতচকিত কৰি তুলিছে সকলোকে পৰিয়ালৰ অভিযোগ অনুসৰি হুইলচেয়াৰত বহুৱাই কয়দীৰ মৃতদেহ চমজাই দিলে ডিব্ৰুগড় চেণ্ট্ৰেল জেল কৰ্তৃপক্ষই যাৰ বাবে এতিয়া এটা পৰিয়ালে এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ বিৰুদ্ধে এজাহাৰৰ মতে 10 জুনৰ পুৱতি নিশা প্ৰায় 3 বজাত আৰক্ষী বিষয়া অনুপ গায়নৰ নেতৃত্বত টিংখাং সমষ্টিৰ 2 নং গন্ধিয়া গাঁৱৰ বীৰেন বৰগোহাঁইৰ চৌহদত প্ৰৱেশ কৰি দৰ্জা ভাঙি শৈলজা বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিছিল প্ৰায় 3 বছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা শৈলজাক আৰক্ষীয়ে তাৰ পাছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে পৰিয়ালটোৱে পুত্ৰৰ গ্ৰেপ্তাৰৰ পাছতেই আদালতৰ কাষচপাত 13 জুনত জামিন লাভ কৰে গ্ৰেপ্তাৰৰ 3 দিনৰ ভিতৰত জামিন লাভ কৰিলেও কিন্তু জীৱিত পুত্ৰক লাভ নকৰিলে বীৰেন বৰগোহাঁইৰ পৰিয়ালটোৱে আনকি চৰম বৰ্বৰ তথা অমানৱীয়ভাৱে মৃত পুত্ৰক হুইলচেয়াৰত বহুৱাই ৰছীৰে টানি নি পৰিয়ালৰ লোকক গতাই দিয়ে অসম আৰক্ষীৰ বিৰুদ্ধে এইদৰে এতিয়া গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে 30 বছৰীয়া পুত্ৰ শৈলজা বৰগোহাঁইৰ এয়া সাধাৰণ মৃত্যু নহয় বৰঞ্চ আৰক্ষীৰ পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি দাখিল কৰা হৈছে এজাহাৰ ঘটনাৰ সৈতে জড়িত বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপ গায়ন আৰু জেল বিষয়া প্ৰশান্ত গগৈৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত তথা উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে ডিব্ৰুগড় আৰক্ষী থানাই গোচৰ পঞ্জীয়ন কৰি তদন্ত দিছে যদিও এনে অমানৱীয় ঘটনাৰ উচিত বিচাৰ পাবনে নাই পৰিয়ালটোৱে সেয়াহে লক্ষণীয় হ'ব মাত্ৰ 3 দিনৰ ভিতৰত জামিন লাভ কৰাৰ সময়তে জেলৰ ভিতৰতে মৃত্যু হোৱা এনে ঘটনাই এতিয়া ৰাজ্যজুৰি ৰহস্যৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ প্ৰতি সন্দেহ এই ঘটনাত অৱশ্যে মানৱ অধিকাৰ আয়োগ বা মানৱ অধিকাৰৰ সৈতে জড়িত সংস্থাসমূহেও কি ভূমিকা গ্ৰহণ কৰিব সেয়াও এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে লগতে প্ৰশ্ন হৈছে যে গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীত ভিতৰি চলিছে কি এয়া অপৰাধ দমনৰ নামত মুখ্যমন্ত্ৰীৰ বিফলতা নে সফলতা সেয়া ৰাইজেই বিচাৰ কৰিব